নমস্কাৰ সকলোকে। প্ৰথম আজি মই এই ভিডিঅ'ত ভইচ দিছোঁ, চ' ভুল হ'ব পাৰে, ক্ষমা কৰিব। আমি কুৱেশ্যনবোৰ আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যন, চুতীয়া ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? আমি জানোৱেই চুতীয়া ৰাজ্যৰ বিষয়ে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুতীয়া ৰাজ্য 1687 চনত প্ৰতিষ্ঠা কৰা হৈছিল। তাৰ পাছত দ্বিতীয় প্ৰশ্ন, চুতীয়া ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? চুতীয়া ৰাজ্যক কোনে প্ৰথমতে প্ৰতিনিধিত্ব কৰিছিল বা শাসন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো বীৰপাল। আমি জানোৱেই বাৰু বহুতে, মই কিছুমান সহজ কুৱেশ্যনে দিছোঁ আৰম্ভণিতে। তৃতীয় কুৱেশ্যন, নালান্দাত মোহৰ এৰি যোৱা কামৰূপৰ শাসকজনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। 4 নম্বৰ প্ৰশ্ন, কামৰূপ ৰাজ্য শাসন কৰা প্ৰথম ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে পুষ্য বৰ্মন। ধন্যবাদ। আজি আমি ইমানতেই শেষ কৰিছোঁ কুৱেশ্যনখিনি। আগলৈ চাই থাকিব দেই।